ইতিমধ্যে সকলে গম পায় যে অসমত যি জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াক লৈ ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন আন্দোলন প্ৰতিআন্দোলন গঢ়ি উঠিছে। গতিকে সেইটো কথাক লৈয়ে আমি নিখিল ছাত্ৰ সন্থাও আমি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে নিখিল ছাত্ৰ সন্থাই যে অসমৰ যে চিচিটোৱা সেই চিচিটোৱাৰ লগত আমি আছোঁ আৰু এইটো চিচিটোৱাৰ অংশীদাৰী সংগঠন হিচাপে আমি এইটো ক'ব বিচাৰিছোঁ যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ যাতে অসম চৰকাৰে যি আজি মানে ৰেকমেণ্ডেশ্যন ইয়াত প্ৰকাশ কৰিব বা তেওঁ আজি যি সদন উত্থাপন কৰিব সেই কথাক লৈ আমি এটা সন্দেহ আছে যে যদি সিটো হ'বলৈ যায় তেতিয়া গম পাইছে যে অসমত ইতিমধ্যে বিভিন্ন প্ৰান্তত ইতিমধ্যে ট্ৰাইবেল সংগঠনসমূহ ছাত্ৰ সংগঠনসমূহ জনজাতীয় সংগঠনসমূহ বিভিন্ন আন্দোলন গঢ়ি উঠিছে। গতিকে অসম চৰকাৰে আহ্বান জনাব বিচাৰিছোঁ যে সেই এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ যাতে কিবা প্ৰতিবেদন কৰে তাত আমাৰ আপত্তি নাই। কিন্তু ইয়াত যদি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে নিশ্চয় সেই ট্ৰাইবেলসকলৰ ক্ষতি হ'বই, সেই কথাটো কৈছে। গতিকে কোৱাৰ পিছতো এতিয়া অসম চৰকাৰে এতিয়া যে ইয়াত সেই 6 জনগোষ্ঠীসমূহক মানে ST দিব ওলাইছে বা তেওঁলোকে আজি সদন উত্থাপন কৰিব সেই কথা লৈ আমি ইয়াত ইতিমধ্যে অসম চৰকাৰে যোৱা 25 তাৰিখ উত্থাপন কৰাৰ কথা আছিল, 26 তাৰিখ কৰাৰ কথা আছিল, গতিকে কৰা নাই। কিন্তু আজি হয়তো তেওঁলোকে কৰিব। সেই কথাক লৈ আমি ইতিমধ্যে নিখিল ছাত্ৰ সন্থাই অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে তাই সময় থাকোঁতে যাতে সেই প্ৰতিবেদন যাতে বাতিল কৰে আমি আহ্বান জনাইছোঁ। আৰু যদি সেইটোৱেই নহয় তেতিয়াহ'লে অসমত অনাগত সময়ত ইয়াত জুমুৰিতকৈ জংগী আন্দোলন গঢ়ি উঠিব। তাৰ কাৰণে অসম চৰকাৰ দায়ী হ'ব। তাৰ কাৰণে আমাৰ নিখিল ছাত্ৰ সন্থা বা আমাৰ যে নিখিল ছাত্ৰ সন্থাক আমি আছোঁ যে চিচিটোৱাই, গতিকে চিচিটোৱাই ইয়াত কোনো কাৰণে দায়ী নহয়। গতিকে অসম চৰকাৰে আহ্বান জনাব বিচাৰিছোঁ যে সেই 40 লাখ জনসংখ্যাৰ ওপৰত যে প্ৰায় 1.5 কোটি ইয়াত যদি মানে জনসংখ্যা আহি যায়, গতিকে কাৰণ নিশ্চয় গম পায় যে মৰাণ মটক বা টাই আহোম তেওঁলোকে খুব মানে বিশেষকৈ টাই আহোম বুলি কোৱাৰ লগে লগে যে গম পায় যে তেওঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া বা তেওঁলোকৰ জনবল ক্ষেত্ৰত আগবঢ়া। গতিকে তেওঁলোকে আমাৰ ওচৰত দাবী দিয়ে তেনেহ'লে আমাৰ জনজাতিসকলক নিঃশেষ কৰিব বিচাৰিছে। আৰু কাৰণ আমিতো ভাবিবলৈ বাধ্য হ'ম যে ইয়াত যদি 6 জনগোষ্ঠী যদি কৰা হয় ইয়াত আমাৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ বিৰূপ প্ৰভাৱ পৰিব। তাৰ লগে লগে যে আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি যে আমাৰ যিখিনি কোটা আছে সেইখিনি কোটাসমূহ আমি পাবলৈ সক্ষম হ'ম। কাৰণ ইতিমধ্যে গম পাওঁ যে সেই 1996 চনত যে 6 মাহৰ কাৰণে কৰচাবাসীসকলক যে জনজাতিকৰণ প্ৰক্ৰিয়াৰে যে ইয়াত তেওঁলোকে এটা পৰীক্ষামূলক চেষ্টা চলাইছিল, তাৰ কাৰণে আমি কিমান ক্ষতি হৈছিলোঁ সেই ক্ষতি আমি আজিও পাহৰা নাই। উন্নত সময়ত আমি তাৰ সেই উদাহৰণেই আমাৰ যথেষ্ট। গতিকে অসম চৰকাৰে আমি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতসকলৰ যি চিন্তা তেওঁলোকে যি ৰাজনৈতিক প্ৰক্ৰিয়াৰে তেওঁ আৰম্ভণি কৰিব বিচাৰিছে বা তেওঁ ৰাজনৈতিক প্ৰক্ৰিয়া তেওঁলোকে পৰিসমাপ্তি কৰিব বিচাৰিছে, ইয়াত কিন্তু আমি ইয়াত মানি ল'ব নহয়। আমি ইয়াত কোনো জনজাতি আমি মানি নলওঁ। এইটো কথা অসম চৰকাৰে আমি সুকেই দিব বিচাৰিছোঁ যে সময় থাকোঁতে এইটো বিল যাতে উত্থাপন কৰি বাতিল কৰে তাকে আহ্বান জনাইছোঁ। ইতিমধ্যে আমি ফেচবুকৰ জৰিয়তে গম পাইছোঁ বা দেখিছোঁ বা শুনিছোঁ যে কোকৰাঝাৰ সচিবালয় প্ৰাংগণত বা যিটো BDC বা BTR সচিবালয় প্ৰাংগণত ইতিমধ্যে তাত হাজাৰ ছাত্ৰ সংগঠন ওলাই আহি এই যে 6 জনগোষ্ঠীসমূহক যে জনজাতিকৰণ দিব ওলাইছে বা আজি যিটো বিল উত্থাপন কৰিবলৈ ওলাই আছে তাৰ প্ৰতিবাদত তাত এটা জংগী আন্দোলন ঘোষণা হৈছে। ইতিমধ্যে তাত আমি গম পাইছোঁ যে সেই সচিবালয় লণ্ডভণ্ড কৰা বুলিও আমি গম পাইছোঁ। গতিকে মই এতিয়া কথাও ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে যে তেওঁলোকৰ সেই চিন্তাত যদি মগ্ন হৈ থাকে তেনেদৰে এনেদৰে আন্দোলন আৰু অসমৰ প্ৰতিটো কোণত মানে ঠাই পাব। গতিকে মই আশা কৰিব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা নোহোৱাৰ আগতে যাতে অসম চৰকাৰে সঠিক সিদ্ধান্ত লয়, মই তাকে কামনা কৰিছোঁ।